গুড মৰ্ণিং। আজি আৰম্ভ কৰিছোঁ একেবাৰে কিটচেনৰ পৰা। এই মুঠি মানে কি, এইকেইডাল ধনিয়াৰ দাম 20 টকা। ৰাম ৰাম দেই। আজি বোলে লাই শাকৰ লগত চিকেন খাব, তো সেইকাৰণে বোলে চিকেন আৰু এইখিনি বজাৰ। লগতে মই আপোনাক দেখুৱাব বিচাৰিছোঁ যে এইয়া দেখিছেনে জালুক। মই জালুকখিনি মানে খুন্দি থৈ দিওঁ, কাৰণ মোৰ গোটেই এই ঠাণ্ডা দিনকেইটাত গোটেই ছমাহে মানে যিমানকেইদিন থাকে আৰু আটাই গোটেই মাহতে মোৰ চৰ্দি থাকে বুলি ক'লেও বেয়া নহয়। কিয় হয় নাজানো, বিয়া আগত নাছিল, কিন্তু বিয়া হোৱাৰ পাছৰ পৰা মোৰ চৰ্দি ভালেই নহয়। গতিকে মই এনেকৈ জালুক খুন্দি ৰাখোঁ, চাহত হওক কিবা এনেকৈ দি খাওঁ। তাৰপিছতে এইফালে মই আৰু এই শুকান যিখিনি আমাৰ মছলা থাকে, জিৰা ধনিয়া চব এনেকৈ মানে শুকান জলকীয়া চব মই খুন্দি এনেকৈ ৰাখি দিওঁ। আৰু তেতিয়া মই বেলেগ মছলা ইউজ নকৰোঁ পেকেটৰ, এইখিনি এনেকৈয়ে ইউজ কৰোঁ। আৰু আজি বনাম, এইফালে তিল খুন্দি ৰাখিছোঁ, তিলৰ অকণমান চিকেন বনাম বুলি আহিছোঁ। আৰু এওঁ খাব বোলে লাই শাকৰ লগতহে খাব বোলে, তিলটো বৰ এটা ভাল নাপায় বাৰু। ঠিক আছে, এতিয়া মই ষ্টাৰ্ট কৰোঁ। পিঁয়াজ আনিব পাহৰিলে, এতিয়া পিঁয়াজ আনিব গৈছে, তাৰপিছতে বনাম আৰু লাহেকৈ দেই। তাতে এই ছানডে স্পেচিয়েল, বতৰ ইমান ঠাণ্ডা পৰিছে, সেইকাৰণে বোলো অকণমান জালুকীয়া খাম। চিকেন বনাব সকলোৱে জানেই, কোনেও নাজানে, মোতকৈ ভালকৈয়ে জানে। হ'লেও আৰু মই নিজৰখিনি শ্বেয়াৰ কৰিছোঁ। এফালে মই এনেকৈ তেলত পিঁয়াজ দি ল'লোঁ, এইখিনি অকণমান ভাজি পেলাই তাতে নিমখ আৰু হালধি দিলোঁ। মই মানে কি হয় তেলতে দিওঁ, তেতিয়াহে মানে মোৰ এনেকুৱা লাগে যেন চবতে লাগি যাব। মাংস হওক কিবা হওক চব্জি বনালে মই তেলতে চব দি লওঁ। পাছত দিলে মানে মোৰ কিবা দাঁতকৈ লাগি থাকে যে, মই এনেকৈ বহুত বেয়া পাওঁ। তাৰপাছতে মই ইয়াতে দিলোঁ আপোনাৰ বিলাহী দিলে কালাৰটো বহুত ভাল হয়। আৰু বিলাহী মই চবতে ইউজ কৰোঁ বুলি ক'লেও বেয়া নহয়, বিলাহী বহুত ভাল পাওঁ, বিশেষকৈ কালাৰৰ কাৰণে। টেঙাটোতো আজিকালি বিলাহী নহয়, ঘৰুৱা নহয় যিহেতু বিলাহীবোৰ। আৰু বাকী এতিয়া অকণমান আদা নহৰু এনেকৈ খুন্দি লৈছিলোঁ, সেইখিনিও দিলোঁ। দি পেলাই অকণমান তাৰ কেঁচা ভাৱটো যোৱালৈকে ভাজিম। এয়া ভাজি আছোঁ। আৰু এফালে মই মানে ভইচ অভাৰটোহে দিছোঁ, কাৰণ মানে কি হৈছিলে, এওঁ কিবাকিবি কৈ আছিলে, মাও মাতি আছিলে, মানে মানুহ এজনো লাগি আছিলে কাম কৰা। তাৰপিছতে সেই তেওঁ কিবাকিবি কথা কৈ আছিলে, সেইটো কাৰণে বোলো নহয় আৰু নোৱাৰি দিব মানে একেবাৰে। আৰু মাংস এয়া মই অলপমান মাংসত থৈ দিছোঁ, কাৰণ তিল চিকেন বনাম বুলি। মই বহুত ভাল পাওঁ তিল চিকেন খাই, আৰু এওঁ যদি নাখায় সেইকাৰণে তিল চিকেন অকল মোৰ কাৰণে বনাম, আৰু যদি কোনোবা আহে আৰু নেক্সট খাব। বাকীখিনি এয়া বনাইছোঁ। তাৰপিছতে সেই যে মই আপোনালোকক কৈছিলোঁ যে মানে এনেকৈ মছলাখিনি মই খুন্দি ৰাখোঁ বুলি, তাতে চফ, তাৰপিছতে শুকান মানে যিমান যি আছে নহয়, কালজিৰা, সৰিয়হ, ধনিয়া, জিৰা, শুকান জলকীয়া, তেনেকৈ জিৰা, মানে চব মই ভালকৈ ভাজি খুন্দি পেলাই এটা টেমাত এনেকৈ ৰাখি দিওঁ। তো সেয়া মানে মছলা দিলেই হৈ যায়, চব্জি হওক চিকেন হওক যি বনাওঁ। আৰু তাৰপিছতে মই চিকেন মানে অকল চিকেন মছলা দিওঁ, হৈ যায় আৰু তেনেকেই। আৰু খাবলৈ বেয়া নহয়, ভালেই হয়। আৰু এতিয়া মই আলুখিনি দিলোঁ, তাৰপিছত আলুখিনি দি পেলাই মই এইখিনি ভালদৰে আকৌ তেনেকৈ লৰাই থাকিম আৰু ঢাকনা মাৰি ৰাখি যাম। আৰু তেনেকৈ মাজে মাজে লৰাই পেলাই এইখিনি এতিয়া মাংসৰ পৰা নিজে ধুনীয়াকৈ এনেকৈ তেল পানী সকলো ধুনীয়াকৈ ভালকৈ ওলাইছে। তাৰপাছত এইখিনি মই বাৰে বাৰে মানে লৰাই আছোঁ বাৰু, সেইখিনি দেখাই থকা নাই আৰু। এতিয়া মই দিম জালুক যিমানটো জ্বলা খাব পাৰোঁ সেইটো জোখৰে দিম, কাৰণ আপোনালোক মানে মোৰ কি হৈ থাকে আৰু সেই অকণ জালুক মানে মই খাই থাকিলেহে ভাল লাগি থকাৰ নিচিনা হৈ গ'ল, মেডিয়াই হৈ গ'ল নে কি হৈ গ'ল। আৰু এতিয়া দিছোঁ মই ইয়াতে লাইখিনি হাতেৰে একদম ডাঙৰ ডাঙৰকৈ এনেকৈ ভাঙিয়ে দিছোঁ। এনেও এইখিনি গলি হেৰিয়ে কিয় নাই, হেৰি নিচিনা লেট খাই যাব। গতিকে এতিয়া লাই শাক দিলোঁ, আৰু অলম'ষ্ট আমাৰ হৈছেই চিকেনখিনি। বাকী আলু সিজিলে সকলোবোৰ হৈয়ে গ'ল। আৰু আপোনালোকে যদি পানী দিওঁ বুলি ভাবে দিব পাৰে, মই অৱশ্যে নিদিওঁ, এনেকৈহে মই শুকানকৈ বনাম। ৰেডি হৈ গ'ল। আৰু এতিয়া মই তিল চিকেন বনাবলৈ লৈছোঁ।
একেদৰেই বাকী চিকেন বনোৱাৰ নিচিনাকৈ তাতে মই তেলতেই মানে প্ৰথমতে আৰু পিঁয়াজ বিলাহী সকলোবোৰ দি ল'লোঁ অকণমান এইখিনি গলিবলৈকে থ'লোঁ আৰু তাতে মই আপোনাৰ নিমখ আৰু হালধি দিয়ে দিলোঁ তেলতেই তাৰপিছত এতিয়া আমি ইয়াতে দিম চিকেন একেবাৰে কমকৈ কাৰণ মোৰ জোখৰেহে বনাইছোঁ কাৰণ মইহে চিকেনটো খাম মানে বাকী সিহঁতি কোনো নাখায় মাও নাখায় দিব্য নাখায় গতিকে আৰু দুইবিধে মই অকণ শুকানকৈ বনাম গ্ৰেভি নকৰোঁ কাৰণ মানে দালি অকণ বনাম আৰু সেইটো কাৰণে এয়া চিকেনখিনি এনেকৈ বনাই আছোঁ তাৰপিছতে ইয়াতে মই আকৌ সেই একেই মছলা দিম তাৰপিছতে চিকেন মছলা দিম বাকী এইখিনি মই গুড়ি কৰি থোৱা মছলা দিছোঁ তাৰপিছতে ইয়াত চিকেন মছলা দিলোঁ সকলোখিনি ভালদৰে ভাজি এনেকৈ লৰাই গোটেইখিনি ভালদৰে শুকান হোৱালৈকে একদম ভাজি থাকিম দেই এতিয়া আকৌ ঢাকনাটো উঠাই পেলাই ইয়াতে আকৌ দিলোঁ মই আদা নহৰু খুন্দা সেইখিনি আকৌ এইখিনি ভাজিম যাতে আদা নহৰুখিনি ভালদৰে কেঁচা ভাৱটো যায়গৈ আৰু তাৰপাছতে তিলখিনি খুন্দি ৰাখিছিলোঁ নহয় তিলখিনি অকণমান ভাজি ল'লোঁ ভাজি পেলাই খুন্দি ৰাখোঁ তিলৰ যিটো গোন্ধ নহয় সেই গোন্ধটোতে ভাত খাওঁ লাগে আৰু ইয়াতে মই আলু ব্যৱহাৰ নকৰোঁ তিল মানে দি পেলাই চাব দেই কাৰণ কিছুমানে বহুত মানে তিল ক'লাকৈ এনেকৈ বনাই ভাল পাব পাৰে আৰু কিছুমানে অকণমান বেয়া পাবও পাৰে নাজানো বাৰু আৰু মানে ক'লা চিকেন বুলি দেখিলে খাবলৈ আচলতে আমাৰ দিব্য ন এই ক'লা নিচিনা দেখিলে চিকেনটো সেইকাৰণে খাব বেয়া পায় কিন্তু মই মানে সেয়া চালোঁ নহয় প্ৰথমবাৰ যে মানে আৰু অকণ ক'লা কৰোঁ মোৰ আকৌ ক'লাটোতে ভাল লাগে খাই তাৰপৰা মই আকৌ এবাৰ দিলোঁ নেক্সট তাৰপিছত এয়া দেখিছেনে অকণমান তেনেকৈ ভজাৰ পাছত একদম ৰেডি হৈ যায় আৰু শেষত মই এনেকৈ অকণমান ধনিয়া দি পেলাই খাবলৈ ৰেডি আজি দেওবৰীয়া থালিখন এয়াই দেওবৰীয়া বিশেষ এয়া আছিলে তিল চিকেন আৰু এইফালে অকণমান দালি ধনিয়া ওপৰত দি দিছোঁ আৰু তাৰপিছত এইফালে হৈছে এয়া লাই শাকৰ লগত বনোৱা চিকেনখিনি তো এয়াই মই খাই লওঁ আৰু দিব্যই অৱশ্যে খাই ভাল পালি দেই কাৰণ সি খাই বৈ লগৰ ল'ৰাৰ লগত বিয়া মাতিব গ'লেই মানে এতিয়া মই খাওঁ আৰু সি ভাল বুলি কৈছে যেতিয়া মনটো ভাল লাগিলে আৰু বাৰু আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি এনেকৈ খোৱা নাই তেতিয়াহ'লে বনাই খাই চাব আৰু এয়া সন্ধিয়া হ'ল তাৰপাছত মই আমাৰ টিকলি পৰীক্ষা আছে মানে মোৰ ভতিজাজনী তাইক বোলো অকণমান চাই দিওঁ কাইলৈ হিষ্ট্ৰী আছে গতিকে ইয়াত কষ্ট কৰিব দিছোঁ তাই কৰি আছে অৱশ্যে তাই আখৰকেইটা দেখিছে নহয় তাই এতিয়া বৰ্তমান ক্লাছ 5ত আখৰকেইটা তাই এয়া দেই পেনটো অকণ ওপৰত ধৰ অকণ ওপৰত কিয় বেয়া হ'ব নহয় ধুনীয়া আছে লিখ তাইক মই মুখস্থ ল'ম ফাটৰ একদম ফাৰো উত্তৰ দিব চাবচোন আমাৰ ছোৱালীজনীয়ে পাতক উত্তৰ দিব আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল কোনজন আহোম ৰজাই বৰবৰুৱা পদটোৰ সৃষ্টি কৰিছিল অ'কে তাৰপিছত মোমাই তামুলী আহোমৰ কোনটো ফৈদৰ লোক আছিল খনিকৈ লুখুৰাখনীয়া হেল্ল' গুড মৰ্ণিং কালি ভিডিঅ'টো সেইখিনিতে সমাপ্ত দিলোঁ মানে কি হ'ল আৰু সেই তাইক পঢ়ুৱাই মেলি পেলাই মই বেছি হেৰি কৰি নাথাকিলোঁ আৰু কিবা এটা আৰু কাম আজৰি হ'লোঁ তাৰপাছতে কথাটো হ'ল মানে কি বুলি কয় এতিয়া মই যাব লৈছোঁ এয়া থ্ৰেডিং কৰিব লাগিছে একদম একেবাৰে ঘোঁৰা গাজ বজতি গজি আছে তো গৈ লওঁ তাৰপাছতে আহি আপোনালোকক লগ পাই আছোঁ আজি বিয়া এখন আছে বিয়া মানে এটা নানি চিগা নাই দেই আজি বিয়া তাৰপিছতে আকৌ আপোনাৰ কাইলৈ বিয়া মোৰ নিজৰ ঘৰৰ মানে ভণ্টি বিয়া আছে আজিয়ে যাব লাগিছিলে আজি মেহেন্দি আছিলে আজি যাব লাগিছিলে কিন্তু আজি যাবলৈ নোৱাৰোঁ কাৰণ তেওঁ কাইলৈ স্কুল যাব যে ৰাতিপুৱা সেইকাৰণে মানে পঠাই লৈ পেলাই মই যাম কাইলৈ জোৰোণ পৰকৈ যাম আপোনালোকক দেখুৱাম বাৰু সেইখিনি কিন্তু আজিও এখন বিয়া আছে সেইকাৰণে বোলো থ্ৰেডিংখিনি কৰি আহোঁ মানে মই জাষ্ট লৰালৰিকৈ ওলাইহে লৈছোঁ শাড়ীখন পিন্ধি পেলাই আৰু পটককৈ গৈ আহোঁ ওচৰতে ইয়াৰ লগত যাওঁ খালি তেতিয়া জল্দি হৈ যাব লগ পাই আছোঁ ৰ'ব আৰু বিয়ালৈ যাম দেখুৱাম হা কোন যাওঁ
কি হয় কি নাই অ'কে বলক থেনিং বিয়া খাবলৈ দেখোন আহে আকৌ আমি লাহে লাহে খাম এতিয়া মানে সেই গৈয়ে পোৱাগৈ নাই খোৱা ঠাণ্ডা কেইটাত খাম সেইটো চিন্তাহে शादी কৰি के लिए हम आया है दूसरा प्याज के है আজু ৰাইজ জ্যোতিবা খাওক দেই বিয়া মানে খোৱা আৰু আমাৰ দিব্যই বেঙেনা ফ্ৰাই সপোন দেখি গৈছেগৈ আমি আগতে এটা চিটত দুজনী এইফালে 1 2 3 4 5 6